পৰে কৈছে শুনিও মানৱী কহো স্বৰূপ বচন তজু গৰ্ভে ভৈলাজাত কৈত্যভ মৰ্দন অবিদ্যা সংশয় গ্ৰন্থি ছেদিবে লোকৰ পৃথিৱীত পৰ্যতি ফুৰিবা নিৰন্তৰ। ব্ৰহ্মাই কৈছে দেৱহূতিক, হে মানৱী, তোমাৰ গৰ্ভত কৈত্যভ মৰ্দনে জন্ম লৈছে। কৈত্যভ, মধু আৰু কৈত্যভ দুজন দৈত্য, যাক সংহাৰ কৰিছিল প্ৰভু ভগৱন্তই, সেইকাৰণে এটা নাম কৈত্যভ মৰ্দন বুলি কোৱা হয়। এই কৈত্যভ মৰ্দনে তোমাৰ গৰ্ভৰ পৰা জন্ম লৈছে আৰু মানুহৰ অবিদ্যাৰ গ্ৰন্থি নাশ কৰিব, মায়া দূৰ কৰিব, সাংখ্যযোগ ভক্তিযোগ এইখিনি প্ৰচাৰ কৰি মানুহৰ মাজৰ পৰা মনত যিমানবিলাক অজ্ঞানতা আছে এই অজ্ঞানতাখিনি নাশ কৰিব। মায়াৰ আন এটা নাম অবিদ্যা, মায়াৰ আন এটা নাম অজ্ঞানতা। এই মায়া দূৰ কৰিব কেনেকৈ? জ্ঞানৰ দ্বাৰা। ইয়াত এতিয়া কৈছে হুইবে কপিল নাম লোকত বিদিত তোমাৰ যশস্যা বঢ়াইবন্ত প্ৰতিনিত এহিমতে আদেশিলা দুইকো সৃষ্টিকৰ কৰ্দমে পিতৃক পূজা কৰিলা বিস্তৰ। দুইজনক উপদেশ দিবলগীয়াখিনি দিলে। কৰ্দমে ব্ৰহ্মাক নিজৰ পিতৃক সেৱা শুশ্ৰূষা কৰিলে। কুমাৰ নাৰদ পঞ্চপুত্ৰ লয়া সংগে হংসেশ্বৰী ব্ৰহ্মা নিজ স্থানে গৈলা ৰংগে। নাৰদক লগতে নিজৰ 5জন পুত্ৰক লগত লৈ পেলাই তেওঁলোক গ'লগৈ। আৰু যোৱাৰ পাছত কি কৰিলে? এতিয়া পিতৃৰ বচনে কৰ্দমেও তাত পৰে দুহিতাক বিহা দিলা অনুৰূপ বৰে। এই 9জন যি ঋষি লৈ আহিছিল তেওঁলোকৰ লগত 9জনী ছোৱালী বিয়া দিলে। কালৈ দিলে? ইয়াত লিখিছে মৰিচিত কলা, অত্ৰিত অনুসূয়া, অংগীৰাত শ্ৰদ্ধা, ক্ৰতুত দিয়া ক্ৰিয়া, পুলস্থিত হবিৰ্ভুবি, পুলহত গতি, ভৃগুত খ্যাতি আৰু বশিষ্ঠত অৰুন্ধতী, অথৰ্বাত শান্তি, এহি নৱ কন্যাজন নৱ প্ৰজাপতিত দিলন্ত ৰংগমন। ঋষি সবে কন্যা পায়া আনন্দিত ভৈলা, কৰ্দমৰ আজ্ঞা পায়া নিজ স্থানে গৈলা। ঋষিসকলেও কৰ্দমৰ পৰা কন্যা পাই তেওঁলোকে নিজৰ নিজৰ স্থানলৈ গ'ল। পাছে মুনি পুত্ৰক জানিয়া নাৰায়ণ ৰহস্যত প্ৰণামিয়া বুলিলা বচন। কৰ্দমে যেতিয়া গম পালে যে কপিল প্ৰভু আন কোনো নহয় স্বয়ং ভগৱান কৃষ্ণ, এই কথাটো জনাৰ পাছত ৰহস্য স্থানত, এক গোপনীয় স্থানত, বিৰল স্থানত প্ৰভু ভগৱন্তক এতিয়া কৈছে, কি বুলি কৈছে? কৰ্দম বদতি আবে কিনো মোৰ ভাগ, ভগৱন্ত ঈশ্বৰক গৃহে পাইলো লাগ। ঘৰতে লগ পালো তোমাক। কত পুণ্যৰ ফলে? আগতে যিখিনি ভক্তি কৰিছে তাৰ পুণ্যৰ ফলত। ঈশ্বৰ কৃষ্ণৰ প্ৰতি একান্তভাৱে বহুদিন ভক্তি কৰাৰ ফলস্বৰূপে ভগৱান নাৰায়ণ নিজে আহি কপিল স্বৰূপে কৰ্দমৰ ঔৰসত দেৱহূতিৰ গৰ্ভত জন্ম লাভ কৰিছে। সেইকাৰণে কৈছে ইয়াত সংসাৰী জীৱৰ দুখ দেখি চিৰকাল, দেৱতা সন্তুষ্ট ভৈল জানিলহো ভাল, মহাযোগী সবে যাৰ চিন্তয় চৰণ, সেহি তুমি ভগৱন্ত দেৱ সনাতন। সংসাৰী মানুহৰ দুখৰ কষ্টবিলাক দেখা পায়। কলিযুগ অতি ভয়াৱহ। কলিযুগত মানুহক 3টা তাপে তাপিত কৰি আছে। আদি দৈবিক যিবিলাক দৈব্যৰ দোষত, যেনে ভূমিকম্প আহি গ'ল, বানপানী আহি গ'ল, খুব খৰ মাৰি দিলে, বিভিন্ন ধৰণৰ দৈবিক দোষত যিমানবিলাক আমি কষ্ট পাইছোঁ, আদি দৈবিক। আদি ভৌতিক, ভৌতিক শব্দটো ভূতৰ পৰা আহিছে। ভূত মানে প্ৰাণী। জীৱ জন্তুবিলাকৰ পৰা, মানুহৰ পৰা পোৱা কষ্টবিলাকক আদি ভৌতিক বুলি কয়। কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, মানুহে কষ্ট দিছে, জীৱ জন্তুৰ পৰা বিভিন্ন ধৰণৰ কষ্ট পাইছে, এইবিলাকক আদি ভৌতিক বুলি কয়। আধ্যাত্মিক 2 ধৰণৰ, এক হৈছে শাৰীৰিক আৰু এক হৈছে মানসিক। শাৰীৰিক যিবিলাক শৰীৰৰ পৰা আমি কষ্ট পাওঁ, শাৰীৰিক অসুস্থতা। মানসিকবিলাক শোক আৰু মোহত যিবিলাক আছে, ডিপ্ৰেশ্যনত ভুগিছোঁ, ক্ৰোধ উঠিছে, মানসিক তাপ, এইবিলাকৰ পৰা পৰিত্ৰাণ দিবা বুলি গম পাইছে। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে সংসাৰী জীৱৰ দুখ দেখি চিৰকাল, দেৱতা সন্তুষ্ট ভৈল জানিলহো ভাল, মহাযোগী সবে যাৰ চিন্তয় চৰণ, সেহি তুমি ভগৱন্ত দেৱ সনাতন। বহুতে প্ৰশ্ন কৰে আমাৰ আৰাধ্য কোন? বহুতে বিভিন্ন দেৱতা দেৱ দেৱীক তেওঁলোকে পূজা পাতল কৰে। কাৰো প্ৰতি আমাক
কাৰো ধৰ্মৰ প্ৰতি হিংসা ভাৱ আনিবলৈ গুৰুজনাই হাক দিছে, কাৰো ধৰ্মক হিংসা কৰিবৰ কাৰণে হাক দিছে। কিন্তু কোনবিলাক বেলেগ বেলেগ দেৱ দেৱতাৰ ওচৰত যায় আৰু দেৱতা কোন, পৰম আৰাধ্য কোন, এয়া বস্তু আপোনাক বা মোক শাস্ত্ৰৰ উত্তম গীতা ভাগৱতে দিছে। দেৱতা, দেৱ সেইসকল যিসকলে আমাৰ জীৱনত তিলমানো অৱদান দিছে। মোৰ জীৱনত যদি মোৰ মাতৃৰ অৱদান আছে, গতিকে মাতৃ মোৰ কাৰণে দেৱতুল্য, মাতৃ দেৱ ভৱ। মোৰ পিতৃৰ মোৰ জীৱনত অৱদান আছে, পিতৃ দেৱ ভৱ। দেশখনত আমাৰ ওপৰত, দেশখনৰ আমাৰ ওপৰত অৱদান আছে, দেশখনক জননীৰ লগত সেইকাৰণে তুলনা কৰে আৰু জননী দেৱ ভৱ। ঠিক তেনেকৈ গছ গছনি, পৰিৱেশ, গ্ৰহ নক্ষত্ৰ, কাৰোবাৰ আপোনাৰ ওপৰত অৱদান থাকিলে দেৱতা হ'ব পাৰে, কিন্তু আৰাধ্য কোনজন হ'ব, ইষ্টদেৱ কোনজন হ'ব, ইয়াৰ বিষয়ে নিমি নৱসিদ্ধ সংবাদত কৈছে, সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, পৰম ঈশ্বৰ তান্তবিনে নাহি কেৱ, স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰাত, সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ, সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক, পৰমাত্মা বুলি তেবে কহে মুনিগণ, এহিটো পৰম তত্ত্ব জানিবা ৰাজন। আৰাধ্য কোনজন হ'ব, যিজনে সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ যিজন হেতু, যাতকে আৰু পৰম দেৱ কোনো নাই, মহেশ্বৰো যিজন ঈশ্বৰ, ঈশ্বৰৰো যিজন ঈশ্বৰ, ব্ৰহ্মা আদিও যাক সেৱা কৰে, সেইজন ঈশ্বৰৰ কথা কৈছে, যাৰ কটাক্ষত কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি হয়, যাৰ যিজনে সমস্ত জীৱক পালন কৰি আছে, উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ, পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ, ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মই উপদ্ৰষ্টা হিচাপে, অনুমন্তা হিচাপে, স্বামী হিচাপে সমস্ত ভূতৰ শৰীৰত পৰমাত্মা ৰূপে মই বাস কৰোঁ। সমস্ত শৰীৰত যিজন বিৰাজমান হ'ব পাৰে, যিজনে সৃষ্টি স্থিতি প্ৰলয় কৰিব পাৰিছে, আৰু বিশেষকৈ আমাৰ চাৰিওটা মনৰ অৱস্থাত যিজনে অন্তৰ্যামী ৰূপে আছে। আমাৰ মনৰ চাৰিটা অৱস্থা আছে, এটা জাগ্ৰত, এটা স্বপ্ন অৱস্থা, এটা গভীৰ নিদ্ৰা আৰু এটা সমাধি। বৰ্তমান আমি জাগ্ৰত অৱস্থাত আছোঁ, আমাৰ শৰীৰটো সক্ৰিয়, মন সক্ৰিয়, এইটোক জাগ্ৰত বুলি কয়। আমি যেতিয়া শুই যাওঁ, শৰীৰটো নিষ্ক্ৰিয় হ'লেও কেতিয়াবা কেতিয়াবা মনটো সক্ৰিয় হৈ থাকে। লিংগ দেহাৰ লগত মনটো যেতিয়া ভ্ৰমণ কৰে, মনলৈ বিভিন্ন চিন্তা আহে, সেইবিলাক আমি স্বপ্ন আকাৰে দেখা পাওঁ, সপোন বুলি যাক কওঁ। আপোনাৰ শৰীৰটো বিচনাত আছে, কিন্তু আপুনি দেখিছে মই তেজপুৰ গৈছোঁ, গুৱাহাটী গৈছোঁ, শিৱসাগৰ গৈছোঁ, ক'ৰবাত গৈছোঁ, কেনেকৈ? লিংগ দেহাৰ লগত মনটো ভ্ৰমণ কৰি থাকে, এইটোক স্বপ্ন অৱস্থা বুলি কয়। কেতিয়াবা কেতিয়াবা ৰাতি শুই যোৱাৰ পাছত, ধৰি লওক 10টা বজাত শুই গ'ল, ৰাতিপুৱা আপুনি 6টাত সাৰ পাইছে আৰু কয় কি বুলি, কালি ৰাতি যি 10টাত পৰিলোঁ, ৰাতিটো গম নাপাওঁ, 6টা বজাতহে মোৰ চকু খোল খাইছে। কিন্তু কেতিয়াবা ভাবি চাইছেনে, ৰাতি 10টাত আপুনি শুলে, ৰাতিপুৱা 6টাত চকু মেল খাইছে, আপুনি কৈছে যে মই একো গম নাপাওঁ, আপুনি গম নাপাওঁ বুলি কেনেকৈ গম পালে? আপুনি গম নাপাওঁ বুলি কেনেকৈ গম পাইছে? আৰু আপুনি শুই আছে, ৰাতি যে সপোন দেখিলে, আপুনি শোৱাৰ পৰা সাৰ পাই কেনেকৈ গম পালে? তাৰ মানে সেই মুহূৰ্ততো কোনোবা এজন আমাৰ শৰীৰত অন্তৰ্যামী ৰূপে, সাক্ষী ৰূপে আছে। সেইজনক কৈছে ঈশ্বৰ, সেইজন আমাৰ আৰাধ্য, যিজন সমস্তৰ শৰীৰত বিৰাজমান হৈ আছে। জাগৰণ, স্বপ্ন, গভীৰ নিদ্ৰা, আৰু সেইজনকেই জ্ঞান মাৰ্গৰ দ্বাৰা যিসকলে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰে, তেওঁলোকে ধ্যানত দেখা পায়। ধ্যানত
এইজন ঈশ্বৰৰ কথা কৈছে, যিজনে আমাৰ শৰীৰটো সচেতন কৰি ৰাখিছে, যিজনে আমাৰ আত্মাক বিভিন্ন ধৰণৰ বিষয়ৰ ভোগ কৰাইছে, সেইজনক আমাৰ আৰাধ্য বুলি কৈছে। সেইজন আমাৰ আৰাধ্য আৰু সেইজনে হৈছে কৃষ্ণ। কোটি কোটি ব্ৰহ্মাণ্ড আছে, কোটি কোটিজন ব্ৰহ্মা, কোটি কোটিজন শিৱ, কোটি কোটিজন বিষ্ণু, তিনিটা গুণৰ দ্বাৰা তিনিজন, কিন্তু কৃষ্ণ এজনেই, একম সৎ বিপ্ৰ বহুধা বদন্তি, সত্য এটাই। বিপ্ৰসকলে বিভিন্ন ধৰণে ব্যাখ্যা কৰিছে। সেইকাৰণে ইয়াত কৈছে যে তোমাক মই চিনি পাইছো, তুমি কোনজন? সেইজন সনাতন দেৱ, তুমিয়ে আচল। ইয়াত এতিয়া কৈছে, লাঘৱক নগনীয়া আমাৰ গৃহত, উপজিলা আশী কিনো কৃপাৰ মহৎ। তুমি নিজকে সৰু হৈ যাবা বুলি নাভাবি আমাৰ দৰে মনুষ্যৰ গৃহত আহি জন্ম লাভ কৰিলা। কিয়? ভগৱান ভক্তৰ অধীন, অহম ভক্ত পৰাধীন, ই অস্বতন্ত্ৰ এব দ্বিজ। সাধু বিগ্ৰস্ত হৃদয়, ভক্তিৰ ভক্ত জনপ্ৰিয়। ভগৱানে কৈছে অম্বৰীষক, অহম ভক্ত পৰাধীন। ৯:৪-৬৩, নৱম স্কন্ধ ৪ৰ্থ অধ্যায় ৬৩ নম্বৰ শ্লোকত ভগৱানে অম্বৰীষক কৈছিল যে, হে অম্বৰীষ, তুমি বৰ ভুল, দুৰ্বাসাক কৈছিল, হে দুৰ্বাসা তুমি বৰ ভুল কৰিলা, অম্বৰীষক শাপ দিব বিচাৰিলা, আৰু সেইকাৰণে তোমাৰ এইটো গতি হৈছে। মোৰ চক্ৰ মই অম্বৰীষক দি থৈছো, তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মই তোমাক একো কৰিব নোৱাৰো, মই ভক্তৰ অধীন। তুমি যদি পৰিত্ৰাণ পাব বিচাৰিছা, অম্বৰীষ ৰজাৰ ভৰিত ধৰাগে, সেইজনে তোমাক দিব, মই একো কৰিব নোৱাৰো। অহম ভক্ত পৰাধীন, মই ভক্তৰ অধীন। গতিকে ইয়াত এতিয়া কৰ্দমই কৈছে, লাঘৱক নগনীয়া আমাৰ গৃহত, উপজিলা আশী কিনো কৃপাৰ মহৎ। আপোনাৰ বাক্য কৰিবাক প্ৰতিপাল, ভৈলা ইটো অৱতাৰ জানিলো দয়াল। তুমি যে মোক কথা দিছিলা মই পুত্ৰ হৈ আহিম বুলি, আৰু সেই মৰ্মে তুমি আহি আমাৰ ইয়াত জন্মগ্ৰহণ কৰিলা। বাপ বান্ধৱ আই মাতৃ সমস্ত শ্ৰোতাৰ সংখ্যাও লাহে লাহে কমি আহিছে, আৰু আমাৰো সময় হৈ আহিছে। আমি ভাবিছোঁ যোৱাটো ভাল। আপোনাক সবে ধৈৰ্য সহকাৰে ইমান সময় শ্ৰৱণ কৰিলে, নিজকে ধন্য মানক। যদিও শাস্ত্ৰত 4টা বস্তুৰ অতি দুৰ্লভ বুলি কৈছে, ভাৰতবৰ্ষত জন্ম পোৱা, কলিযুগত জন্ম পোৱা, মনুষ্য শৰীৰ হৈ জন্ম পোৱা, আৰু হৰিনাম পোৱা, এই 4টা যদিও দুৰ্লভ, আমি 4টা বস্তুটো পাইছোৱেই। ইয়াৰ লগতে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক গুৰু হিচাপে পাইছোঁ। এইটো আমাৰ কাৰণে এটা অতি ভাগ্যৰ কথা। গতিকে নিজকে পুণ্যৱন্ত, ভাগ্যৱন্ত বুলি ভাবক, আৰু গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত এক শৰণ হৰিনাম ধৰ্মৰ মূল তত্ত্বটো বুজিবলৈ চাওক। মূল তত্ত্বটো সমস্ত জীৱত, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। কাৰো প্ৰতি দ্বেষ ভাৱ নানিব, সকলোৰে প্ৰতি ভাল ভাৱ কৰিব। আপোনাৰ পৰিৱেশত, আপোনাৰ ঘৰৰ আশে পাশে যিকেইটা জীৱ জন্তু, চৰাই চিৰিকটি আছে, ভালভাৱে চাওক। আপোনাৰ দৃশ্যমান যত বস্তু আছে, যত দেখা, যত শুনা, ভূত ভৱিষ্যত, স্থাৱৰ জংগময়িটো সমস্ত জগত, কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্ত জগত কৃষ্ণ হেন মনে মানা। যদি সমস্ত জগত কৃষ্ণময় যদি মানে, তেতিয়া কাৰো প্ৰতি বেয়া ভাৱ নাহিব। আৰু যদি আপুনি কাকো বেয়া নাপায়, তেতিয়া আপোনাকো কোনো বেয়া নাপায়, অজাত শত্ৰু। আপোনাৰ প্ৰতি কাৰো বেয়া ভাৱ নাহিব, আৰু তেতিয়া আমি যিটো উদ্দেশ্য লৈ এক শৰণ হৰিনাম ধৰ্মত অন্তৰ্ভুক্ত হৈছোঁ, পৰম আনন্দ লাভ কৰিবৰ কাৰণে, কৃষ্ণৰ পৰা কৃপা পাত্ৰ হ'বৰ কাৰণে, সেই আনন্দ প্ৰভু ভগৱন্তই আপোনাক সবক দিব। বাপ বান্ধৱ আই মাতৃ সমস্ত, অনুষ্ঠান শেষ কৰাৰ প্ৰাক মুহূৰ্তত আমি আপোনালোকৰ প্ৰাথমিকৰ কাৰণে এখন গ্ৰন্থ লৈ আহিছিলোঁ। সেই গ্ৰন্থখন দিব বিচাৰিছোঁ। গুৰুজনাই ভাগৱত এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰি কেৱল প্ৰচাৰৰ অৰ্থে তেওঁ কেইটামান সাধনৰ সহায় লৈছিল। তাৰে এটা হৈছে সাহিত্য, আৰু আনটো হৈছে সংস্কৃতি। তাত গীত, বাদ্য, নৃত্য, শিল্পী, ভাওনা সকলোখিনি আহিছে। সাহিত্য আৰু সংস্কৃতিৰ মাজেৰে
তেওঁ এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিছিল। সাহিত্যৰাজি কেৱল ধৰ্ম প্ৰচাৰৰ অৰ্থে কৰোঁতেই যিখিনি সাহিত্য কৰিলে, সেইখিনিয়ে আজি আমাৰ অসমীয়াৰ সাহিত্যৰ ভঁৰাল টনকিয়াল কৰি ৰাখিছে। ধ্ৰুপদী ভাষা স্বীকৃতি দিয়াত গুৰুজনাৰ অৱদানো কম নহয়। গুৰুজনাই ভাগৱতৰ 12টা স্কন্ধ নিজে অনুবাদ কৰা নাই। তেওঁ কৰিছে প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয়ৰ অনাদি পাতন, ষষ্ঠৰ অজামিল উপাখ্যান, অষ্টমৰ বলিচলন আৰু সাগৰ মন্থন, দশমৰ আদিভাগ, শেষৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ স্কন্ধ সম্পূৰ্ণ, দ্বাদশ স্কন্ধ সম্পূৰ্ণ। এয়া গুৰুজনাই নিজে কৰা। তেওঁ অনুবাদ কৰোঁতে 2-3টা অধ্যায়ৰ মূৰে মূৰে একোটাকৈ উপদেশ জনকল্যাণৰ অৰ্থে দি গৈছিল। যেনে ওবা নৰলোক হৰি ভজিউক ধৰা এইটো উপদেশ, এৰা আল জাল জীৱা কতকাল জৰা ভৈল পৰৱেশ। এনেধৰণে ভাগৱতত বিভিন্ন উপদেশ তেওঁ দি গৈছে। গুৰুজনাই ভাগৱতত দিয়া উপদেশৰ সংখ্যা হৈছে 173টা। এই সমস্ত উপদেশ আমি এখন গ্ৰন্থত সংকলন কৰিছিলোঁ। দ্বিতীয়খন গ্ৰন্থ গীতা সিন্ধু প্ৰথম আছিল আমাৰ, গীতাৰ 700 শ্লোকৰ অনুবাদ, আৰু দ্বিতীয়খন হ'ল কহে গুৰু শংকৰ। তাত উপদেশসমূহৰ লগে লগে প্ৰত্যেক জোকা পদৰ সামান্যতম